বছৰ দিনৰ অপেক্ষাৰ অন্তত আকৌ আহি পালেহি হেপাহৰ ভোগৰ ভোগালী উৰুকাৰ নিশা তৃপ্তিৰে উদৰ পুৰাই এসাঁজ খাবলৈ সকলোৰে বিভিন্ন প্ৰস্তুতি কৌটিকলীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি চহাৰাইজ নিশাটোৰ বাবে সাজু হৈছে পিছপৰি ৰোৱা নাই কংক্ৰিটৰ মহানগৰবাসীও মহানগৰীৰ প্ৰান্তে প্ৰান্তে বহা মাছৰ বজাৰত পুৱতি নিশাৰে পৰা শ শ গ্ৰাহকৰ ভিৰ মহানগৰীৰ মাছৰ বজাৰ বুলি ক'লে প্ৰথমতে আহে উজান বজাৰৰ নাম ঐতিহাসিক এই উজান বজাৰত কাহিলি পুৱাতে নিজৰ মন পছন্দৰ মাছ ক্ৰয় কৰিবলৈ এয়া মহানগৰবাসীৰ শাৰী উজান বজাৰৰ ১৪ৰ পৰা ১৫ কেজি ওজনৰ ৰৌ বৰালিয়ে দৃষ্টি আকৰ্ষণ কৰিলে সকলোৰে পকা তেতেলিৰে বুঢ়া বৰালিৰ মাছৰ আঞ্জাখনৰ সোৱাদৰ নাই একো তুলনা সেয়েহে এইদৰে সতেজ বুঢ়া লুইটৰ বৰালিৰ দৰদামত ব্যস্ত হৈ পৰিল এই সকল খাদ্যৰসিক মাঘ বিহু উৰুকা এই দিনটো সঁচাই মানে ক'বলগীয়া দিন মানুহৰ মানে ভোগালী বিহু ভোগ কৰা উৎসৱ ভোগ কৰিব লাগিব বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনালোকৰ থাকিলে আৰি ল'লোঁ চিতলো ল'লোঁ ৰাতিপুৱাই আহিছে সুন্দৰ মাছ একদম এই ল'ৰা ছোৱালীক লৈ আহিছোঁ মানে শুনি আছিলোঁ উজান বজাৰত ভাল মাছ পোৱা যায় বুলি আজি সেইটো কাৰণে আহিলোঁ যিহেতু উৰুকাৰ কাৰণে আজি এসাঁজ খাম আৰু ঘৰতে এয়া মহানগৰীৰ গণেশগুৰিৰ মাছৰ বজাৰৰ দৃশ্য ৩০ কেজি ওজনৰ বিঘেট ২০ কেজি ওজনৰ বৰালি মাছতে সকলোৰে আবদ্ধ থাকিল দৃষ্টি ভকুৱা ল'লোঁ এইটো ৬০০ এনেকৈ ৫৫০ এনেকুৱাকৈ দিছে আৰু কটা আপোনালোকৰ হেৰিৰ পৰা চবলৈকে আমাৰো বিহুৰ শুভেচ্ছা উল্লেখ জনালোঁ কিমান ডাঙৰ বিশেষকৈ চাবলৈ ভাল লাগে সেইকাৰণে আহিলোঁ এইখন হাতীগাঁৱৰ মাছৰ বজাৰ প্ৰতিদিনে সুস্বাদু মাছ ক্ৰয় কৰিবলৈ এইখন বজাৰলৈ মহানগৰীৰ ভিন্ন প্ৰান্তৰ পৰা আহে গ্ৰাহক তাতে আকৌ আজি উৰুকাৰ কথা পুৱাতে ভিন্ন প্ৰজাতিৰ মাছেৰে উভয় নদী হৈ পৰিল হাতীগাঁৱৰ মাছৰ বজাৰ ব্যতিক্ৰম নহয় চন্দ্ৰপুৰৰ বজাৰো চন্দ্ৰপুৰতো পুৱাতেই নিজৰ মন পছন্দৰ মাছ ক্ৰয় কৰিবলৈ ঢপলিয়াই আহিল গ্ৰাহক ৬ মাইলৰ এইখন বজাৰত ১২ কেজি ওজনৰ আৰি মাছৰ প্ৰতি কেজিৰ দাম উঠিল ২০০০ টকা পৰ্যন্ত আয়োজন হ'ব মাছ মাংস দুইটাই হ'ব অলপ চিতল কেজি কেনেকুৱা চিতলটা আপোনাৰ ৫০০ৰ পৰা ১০০০লৈকে আছে চিতলে ল'ব কিমান কেজি ওজনৰ চিতল ল'ব ৩ কিলো ৪ কিলো উৰুকাৰ পুৱা সমূহীয়া মৎস্য চিকাৰৰ পৰম্পৰা ৰক্ষা কৰি মহানগৰীৰ পাৰ্শ্বৱৰ্তী সোণাপুৰৰ বমানী বিলত পুৱাতেই নামিল ৰাইজ হাঁহি আনন্দ নাচ গান গাই সকলোৱে একেলগে মাৰিলে মাছ কাৰোবাৰ ভাগ্যত যদি লাগিল শোল মাগুৰ কাৰোবাৰ জাকৈ তাকো উঠিল আৰি বৰালি কেজিমান হ'ব এইটো ২.৫ কেজিমান হ'ব চাগে হয় কেনেকুৱা পৰিৱেশটো এতিয়া কেনেকুৱা লাগিছে আজি ঠিকেই ভালেই কিন্তু মানে ধৰক বেলখনত বহুত মেটেকা হৈ গৈছে এই তাতে যে সেইডাল আপোনালোকে দেখা পাইছে সেইডালৰ বাবে মানে ধৰক আপোনাৰ মেটেকাখিনি ওলাই যোৱা নাই কেইজন আছে মানুহ আজি পৰিয়ালৰ কেইগৰাকী সদস্য ৬জন আছে মোৰ ঘৰত ধুনীয়াকৈ হৈ যাব আজি ৭ কেজি ওজনৰ বৰালি হয় মাছ পালে এইটো সৰু মাছ আৰু নাই ন এসাঁজ হ'বনে নহ'ব আৰু জালি হলা যামতো মাছ নাপালে নেকি নাপালোঁ কিহৰ কাৰণে মেটেকা বহুত আছে বিভিন্ন ব্যঞ্জনেৰে উৰুকাৰ নিশা তৃপ্তিৰে এসাঁজ খাবলৈ পুৱাৰে পৰা ব্যস্ত হৈ পৰিল সকলো দুখ বেদনা একাষৰীয়া কৰি আজি নিশা হাঁহে মাহে খাবলৈ এয়া অসমীয়া ৰাইজৰ আয়োজন ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা